উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান চৰকাৰৰ সমালোচনা কৰিলেই সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব নোৱাৰিব। সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় যদিও এনে কেইবাটাও উদাহৰণ আছে য'ত এই চতুৰ্থ স্তম্ভক কণ্ঠৰুদ্ধ কৰাৰ চেষ্টা কৰা হৈছে। বিশেষকৈ বিগত কিছু বছৰ ধৰি দেশত সংবাদ মাধ্যম মৌলিক কৰ্তব্য পালন কৰাত বাৰুকৈয়ে ব্যৰ্থ হৈছে। এই ক্ষেত্ৰত শাসকতন্ত্ৰৰ এক বিশেষ ভূমিকা আছে বুলি ক'লে ভুল নহ'ব। যিখন দেশৰ সংবিধানত সংবাদ মাধ্যমক নিজৰ মতামত প্ৰকাশ কৰাৰ বিশেষ অধিকাৰ দিয়া হৈছে, যিখন দেশত সংবাদ মাধ্যম যিমানেই শক্তিশালী হয় গণতন্ত্ৰ সিমানেই শক্তিশালী হ'ব বুলি গণ্য কৰা হয়, সেইখন দেশৰ সংবাদ মাধ্যমক এক প্ৰকাৰ ক্ৰয় কৰাত ব্যস্ত শাসক গোষ্ঠী। যদি কোনো সাংবাদিক তথা সংবাদ মাধ্যমে শাসকৰ বিৰুদ্ধে বাতৰি প্ৰস্তুত কৰে, সেই নিৰ্দিষ্ট ব্যক্তি অথবা প্ৰতিষ্ঠানৰ কণ্ঠ ৰুদ্ধ কৰাৰ পূৰ্ণ প্ৰয়াস কৰি আহিছে কেন্দ্ৰৰ বিজেপি চৰকাৰে। তেনে খবৰ আহি পৰিছে উত্তৰ প্ৰদেশৰ পৰা। উত্তৰ প্ৰদেশত চৰকাৰক সমালোচনা কৰাৰ বাবেই এগৰাকী সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে উত্তৰ প্ৰদেশ চৰকাৰে। বিগত 20 ছেপ্টেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ হজৰতগঞ্জ আৰক্ষী চকীত স্বতন্ত্ৰ সাংবাদিক অভিষেক উপাধ্যায়ৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। উল্লেখযোগ্য যে সামাজিক মাধ্যমৰ প্লেটফৰ্ম এক্সত অভিষেক উপাধ্যায়ে যোগী আদিত্যনাথ চৰকাৰৰ কাৰ্যকালত চৰকাৰত ৰাজপুত সমুদায়ৰ প্ৰাধান্য বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰিছিল। সাংবাদিকগৰাকীয়ে ৰাজ্য চৰকাৰৰ 40 গৰাকী ৰাজপুত সম্প্ৰদায়ৰ অধিকাৰীৰ তথ্য উল্লেখ কৰি প্ৰশ্ন কৰিছিল যে জাতিৰ আধাৰত চৰকাৰত নিযুক্তি দিয়া হয় নেকি। এই টুইটটোৰ পিছতেই সাংবাদিকগৰাকীৰ বিৰুদ্ধে ভুল তথ্য প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰি গোচৰ ৰুজু কৰা হৈছিল। ইয়াৰ পিছতেই অভিযুক্ত সাংবাদিকগৰাকী উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়। সাংবাদিকগৰাকীয়ে ন্যায়ালয়ত উল্লেখ কৰা অনুসৰি সংবিধানৰ 19 নং অনুচ্ছেদ অনুসৰি সাংবাদিকক বিশেষ অধিকাৰ দিয়া হৈছে। তেনে ক্ষেত্ৰত চৰকাৰক সমালোচনা কৰিলেই কোনো সাংবাদিকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাটো অনুচিত। এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ঋষিকেশ ৰায় আৰু ন্যায়াধীশ SBM ভাটিৰ ন্যায়পীঠে বিশেষ ৰায় প্ৰদান কৰে। ন্যায়পীঠে উল্লেখ কৰে যে সাংবাদিকৰ বিৰুদ্ধে কেৱল চৰকাৰক সমালোচনা কৰাৰ বাবেই গোচৰ ৰুজু কৰিব নোৱাৰি। লগতে কয় যে এখন গণতান্ত্ৰিক দেশত মতামতৰ স্বতন্ত্ৰতাক সন্মান দিয়া হয়। উচ্চতম ন্যায়ালয়ে উত্তৰ প্ৰদেশ চৰকাৰক সাংবাদিকগৰাকীৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ খাৰিজ কৰাৰ নিৰ্দেশ জাৰি কৰে আৰু UP চৰকাৰক সমগ্ৰ ঘটনা সন্দৰ্ভত উত্তৰ দিবলৈ নটিচ প্ৰদান কৰে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য অপিনিয়ন।